हेलो फ्रेंड्स मैं आज किचन एंड ब्लगर पर आपलोक स्वागतम जानालो। आज मैं और सञ्जु आमार देरगाँव दाधारात थका भंटीर घरले बुली आहिसु। एया भंटीर घरले सोमाई गलो। सोमाई गई एया बाওঁফালে एटु सिहतर मिल और मिल माने अकल धानरे নহয়, धानर मिल आछे, हालधि मिल, पिठागुड़ी खेला मिल, घेहुर मिल एनेके आछे। और सबतके ভাল লাগে এইটো সেইটো জেগা ঘৰটো হ'লে অলপ ওখ ঠাই। ইয়াৰ পৰা পথাৰখন ইমান ধুনীয়াকৈ দেখা পাই থাকে। मैं आगते आसलते मिल एनेके भालके इमान ओसৰৰ পৰা দেখা नाছিলোঁ, आसलते चोৱাও नाছিলোঁ, কিন্তু এতিয়া সিহঁতৰ ঘৰতে থকা দেখি ভিতৰত অকমান গৈ চালোঁ আৰু আপোনালোকৰ আগলৈ ভিডিঅ' কৰি আগবঢ়ালোঁ। এইটো হৈছে এটা নতুনকৈ অনা সিহঁতৰ পিঠাগুড়ি মিল। এয়া পিঠাগুড়ি খুন্দি আছে, চাওকচোন কিমান মানে সহজ হৈ গৈছে ন। চকুৰ বিজুলি বানে বুকুতে জোৱাৰ তোলে মিচিকি হাঁহিৰ মায়া খনাওত প্ৰীতি ভৰা শব্দ জোৰে সজানা দেহক ৰাঙনি খাজে ৰূপৰে ৰহন চৰে অমিয়া সুৰৰ মৌখন আমাৰ হিয়া মোৰ মুগ্ধ কৰে কজলা চকুৰ বিজুলি বানে বুকুতে জোৱাৰ তোলে। प्रतिदिने তোমাক ভাবো হাল ফুলে সপোন ৰচো এৰা জুৰিৰে মৰম বাঁধো আবেগতে উতলি উঠো प्रतिदिने তোমাক ভাবো হাল ফুলে সপোন ৰচো এইটো হৈছে আকৌ ধানৰ মিল। ধানৰ মিল মানে কমকৈ খোলা, বহুত বেছি খোলাটো নহয়, কমকৈ ধান মিলে ইয়াতে খুলিব পাৰে। এইটো হৈছে ধানৰ ডাঙৰ মিল, তাৰমানে বেছি পৰিমাণে ধান দিলে এইটো মিলত খুন্দে। কম ধান হ'লে তাত কৰে। পিঠাগুড়ি ইয়াত খুলো ৰ'বা, এইটো হালধি মিল। তিনিটা এইটো পিঠাগুড়ি মিল, কোনটো এইটো পিঠাগুড়ি পিঠাগুড়ি এটা তিনিটা আছে আৰু পিঠাগুড়ি মিলি নতুনো এটা আছে ন। এয়া দেই এমাই নেমহে বৰ কষ্ট কৰি পেলাই বেয়াও লাগে বেচেৰিয়ে পেক্ষেৰ বনাই মাছ বনাইছে।
এইটো তেনেকুৱা কৰি আহিছে দেখিছেনে? এয়া মাইনাঘৰ কঁঠালৰ গোন্ধ পাই বান্দৰৰ উৎপাত চোৱা। দলিয়া জঁপিয়া জঁপিয়া ডেৰগাঁৱত সঁচাকৈ ইমান বান্দৰ ন। কাজিয়া কৰিছে কঁঠালৰ কাৰণে। সেইবিলাক হয়তো ছিঙিছে চা মানে নহয়, সেইটো ছিঙিছে চা না। তললৈ আহি গৈছে গোটেইখিনি। ঠাণ্ডা হৈ দিলে। তথাপিতো এটা কাৰণে ভাল লাগিছে কি জানানে, তহঁতৰ যে এইবিলাকে সিহঁতে এই মাইনাহঁতৰ ঘৰৰ মুখতে বান্দৰ। এয়া মোৰ সুন্দৰী দেই। কেইটামান ছিঙিছোঁ। পিয়ালি পালেং এয়া বৰ খায়ো ভাল লাগে। খাই পাইছে নাই জানো আপোনালোকে? মই এটা লৈ যাব লাগিব, পুলি এটা ঘৰত কৰি। এয়া হৈছে মাইনাৰ জাক জুমনি, তেওঁ স্কুলত কৰে। তাৰপাছত আমি আবেলি অকণমান দেৰগাঁও চাৰিআলি বুলি ওলাই গৈছিলোঁ, কিন্তু আচলতে বৰষুণ দিলে সেইকাৰণে ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ মই। তথাপিতো আগৰ দেৰগাঁও হৈ থকা নাই, আচলতে 4 লেন হোৱাৰ পাছত দেৰগাঁওখনৰ ৰূপেই সলনি হৈ গ'ল। এয়া চাওকচোন।